মানে মই এটা কথা ভাবি আছোঁ, আপোনালোকেও নিশ্চয় ভাবি আছে। দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অসমলৈ আহিলে, কিন্তু জুবিন ক্ষেত্ৰলৈ এদিনো তেওঁ যাবলৈ সময় নাপালে। আগতে দুদিনীয়া কাৰ্যসূচী লৈ তেওঁ দুদিন থাকি গ'ল, তাৰ পাছতো এদিনো নগ'ল। আৰু যোৱাকালি আপোনালোকে দেখিলে যে বাগৰুম্বাক যি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে এটা অনুষ্ঠান পাতিছিলে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত, তাৰ পাছতো তেওঁ আচলতে সময় অকণ উলিয়াই সেই 20 কিলোমিটাৰ দূৰত থকা আপোনাৰ কমাৰকুছিলৈ তেওঁ যাবলৈ সময় নহ'লে, সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ তেওঁ যাবলৈ সময় নহ'লে। মানে সেই কথাটোৰ পৰা প্ৰমাণ হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ জাতীয় সম্পদ, আমাৰ প্ৰাণৰ স্পন্দন, আমাৰ অসমীয়া জাতিৰ আৱেগ জুবিন দাৰ নামটো তেওঁ নলয় আজি। গতিকে সেই কথা বতৰাবিলাক আপোনালোকে বিবেচনা কৰি চাওক, সঁচা সঁচিকৈ জুবিন দাৰ লগত বিজেপিৰ আদৰ্শগত সংঘাত আছেনে নাই সেই কথাটো আপোনালোকে নিজে সোধক। আজি আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত নিশ্চয় দেখিলে, তেওঁ নিজকে জুবিন বুলি যে ক'লে, মই জুবিন বুলি কৈছিলে নাই মুখ্যমন্ত্ৰী? আজিৰ দিনটোলৈকে আপোনাৰ জুবিনদাৰ শেষৰ চিনেমা ৰৈ ৰৈ বিনালে তেওঁ নাচালে। গতিকে তেওঁলোকৰ কাজিয়া আছে, বিজেপিৰ লগত জুবিনদাৰ এটা কাজিয়া আছে, সেইটো আদৰ্শগত কাজিয়া, সৰু সুৰা কাজিয়া নহয়। কিন্তু আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিছে যে বিজেপিয়ে কাক সমৰ্থন কৰে, মানে হিন্দু বাংলাদেশী সংস্থাপন কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী আইন তেওঁলোকে বলবৎ কৰিলে অসমৰ ৰাইজে বিৰোধিতা কৰাৰ পাছতো। আৰু সেই আন্দোলনটোৰ আচলতে নেতৃত্বত আছিলে জুবিন দা। আৰু আপোনালোকে বিভিন্ন সময়ত দেখিছে যিটো সময়ত বিজেপিয়ে প্ৰতিটো মুহূৰ্তত সাম্প্ৰদায়িক ৰাজনীতি কৰে, জাত পাতৰ ৰাজনীতি কৰে, হিন্দু মুছলমান নহ'লে তেওঁলোকৰ দিনটো কেতিয়াও নাযায়, সেই সময়ছোৱাত জুবিন দাই কৈছে হিন্দু মুছলমান নচলিব। গতিকে বিজেপিক জুবিন দাই বটলা মাল বুলি কৈ থৈছে। গতিকে সেইকাৰণে মানে প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে জুবিন দাৰ প্ৰতি মানে যি ধৰণৰ তেওঁলোকৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো কেনেকুৱা আমি বুজি উঠিছোঁ। এতিয়া মুখ্যমন্ত্ৰীগৰাকীক দেখিলোঁ, তাৰপাছত প্ৰধানমন্ত্ৰীৰ কথাটো আপোনালোকক কৈছোঁৱেই। প্ৰধানমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰলৈ নাযায় বেলেগ কথা, জুবিনদাৰ নামেই নলয় তেওঁ। গতিকে সেই কথাবিলাকত স্পষ্ট হৈছে যে বিজেপিৰ এই ৰেলীবিলাক যে আপোনালোকে দেখিছিলে, জুবিনদাৰ মৃত্যুৰ পাছত ৰাইজে যেতিয়া জাষ্টিছ বিচাৰি আচলতে প্ৰতিবাদ কৰিছিলে, সেই সময়ছোৱাত যে তেওঁলোকে নিজৰ দলৰ পতাকা লৈ ৰাস্তালৈ যে আহিছিলে, মই জুবিন আমি জুবিন কৰি, সেইবিলাক চব ভুৱা আছিলে, ভুৱা নাটক যে হয় এতিয়া ওলাই পৰিলে। তেওঁলোকৰ কোনো কেন্দ্ৰীয় নেতৃত্বই আপোনাৰ জুবিন ক্ষেত্ৰলৈ নাযায়। ইয়াত আমি দেখিলোঁ যে গৃহমন্ত্ৰী অমিত শ্বাহো আহিলে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দুবাৰকৈ আহিলে, 10 দিনৰ ডিফাৰেঞ্চত আহিয়ে আছে তেওঁ, আকৌ আহিব, তাৰ পাছতো জুবিন ক্ষেত্ৰলৈ নাযায়। মানে অসমৰ পৰিচয় বহন কৰা জুবিনদাৰ ক্ষেত্ৰত তেওঁলোকে যাব নোৱাৰে এতিয়া। মানে সেই কথাটোৰ পৰা আমি এটা কথা সকলোৱে বুজি উঠক যে জুবিনদাৰ লগত বিজেপিৰ আদৰ্শগত সংঘাত আছে। সেইকাৰণে জুবিন ক্ষেত্ৰলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিত্তমন্ত্ৰী কোনেও নাযায়, সেই কথাটো স্পষ্ট।